নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই চেনেলটোৰ জৰিয়তে নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলো তাৰ লগত সংগতি ৰাখিয়ে কিছু ভিডিঅ আপোনালোকৰ মাজলৈ লৈ আনিছিলো যেহেতু যোৱা পৰীক্ষাটো ইতিমধ্যে হৈয়ে গৈছে আগন্তুক পৰীক্ষাৰ বাবে আমাৰ যেহেতু সিলেবাসখনৰ আৰু কিছুমান টপিকৰ ওপৰত ভিডিঅ দিবলৈ ৰৈ গৈছিল যেহেতু একেলগে ইমান বিলা সম্ভৱ নহয় কম সময়ৰ ভিতৰত এয়ে ভাবিলো আপোনালোকৰ হাতত নিশ্চয়কৈ যি সকলে আমাৰ ভিডিঅ চাই তেওঁলোকে জানেয়ে যে তাত আমাৰ অসমীয়া বিষয়ৰ নেট পৰীক্ষাৰ বাবে যিখন সিলেবাস আছে তাত কি বিষয় আছে সেই বিষয়ে আপোনালোকে জ্ঞাত আৰু তথাপিও কিছুমান নতুন পৰীক্ষাৰ্থী আছে তেওঁলোকে ইতিমধ্যে আমাক মেছেজ কৰিছিল যে কেনেকৈ কি আৰম্ভ কৰিব আৰু তেওঁলোকৰ কাৰণে কৈছো আমাৰ চেনেলটোত আপোনালোকে ইউজিসি নেট এছামিছৰ সিলেবাস বুলি মাৰি দিলে তাত আহিয়ে যাব সিলেবাসখনৰ ওপৰত ভিডিঅ এটা বনোৱা আছে ঠিক একেদৰে প্ৰথম কাকত যিখন আছে জেনাৰেল পেপাৰ সেইখনৰ ওপৰতো ভিডিঅ এটা প্ৰস্তুত কৰি থোৱাই আছে আপোনালোকে যদি বিচাৰে তেনেহলে আগতে আৰম্ভণি কৰাৰ আগতে আমি কি কৰিব লাগিব সিলেবাস দুখনৰ বিষয়ে এটা সম্যক ধাৰণা ল'ব লাগিব তাৰ পিছতহে আমি বিষয়বস্তুৰ মাজলৈ আগবাঢ়িম হেয়ে নতুন পৰীক্ষাৰ্থীসকলৰ বাবে কৈছো আপোনালোকে প্ৰথমতে সিলেবাস দুখনৰ ভিডিঅ দুটা চাই ল'ব তাৰ পিছত আমাৰ চেনেলত ভিডিঅ বিলাক আছেয়ে আপোনালোকে তেনেকুৱা কে ভিডিঅ বিলাক চাই যাব আৰু নিশ্চয়কৈ ধাৰণা এটা পাবই কেনেকৈ কি পঢ়ুৱাইছো বা কেনে ধৰণৰ প্ৰশ্নবিলাক আহে প্ৰথমতে সেইখিনিও কৰকচোন তাৰ পিছত যদি কিবা আৰু সুধিবলগীয়া থাকে তেনেহলে আমাক কমেন্ট কৰিব নিশ্চয় তাৰ উত্তৰ আপোনালোকক দিম তেনেহলে আজি আৰু পলম নকৰি এতিয়া আমি ইউনিট নম্বৰ 9 ত যেটো আছে অসমৰ ভাষা ইয়াতে চাব অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন বুলি এটা ইউনিট আছে আৰু তাতে আছে চাব যে অসমত মূলত 4টা মূল ভাষাৰ প্ৰচলন আছে কি চাৰিটা মূল ভাষা হেতু হৈছে আৰ্যমূলীয় দ্বিতীয়টো হৈছে দ্ৰাবিড় তৃতীয়টো হৈছে অষ্ট্ৰিক আৰু চতুৰ্থটো হৈছে তিব্বত বৰ্মীয় আৰু এই চাৰিটা মূলৰ বিভিন্ন ভাষা ইয়াত প্ৰচলিত মানে অসমত প্ৰচলিত বুলি কৈছে আৰু এই ইউনিটটোৰ ভিতৰত কিছুমান ইয়াতে বেছি নাই দুটাই সাব ইউনিট আছে তাৰ মাজত প্ৰথমটো আছে ইয়াতে মোৰ লিখাই আছিল চাব প্ৰথমটো আছে অসমৰ ভাষা অধ্যয়নৰ ইতিহাস বুলি আছে আৰু আপোনালোকে যেহেতু ইয়াতে বহুতে খুধেয়ে যে কোনখন কিতাপ ললে কোনটো ইউনিটৰ বাবে ভাল হয় মোৰ কিছুমান ভিডিঅত দিয়াই আছে যে কোনখন কিতাপৰ বাবে কি কোনটো ইউনিটৰ বাবে কি কিতাপ চালে সুবিধা হ'ব তাৰ মাজতেও কিছুমান ইউনিট হয়তো আমি পঢ়াই নাই আমি ভিডিঅ আকাৰে দিয়াই নাই হেয়ে কিছুমান হয়তো ৰৈ গৈছে আমি এই আৰম্ভণি যেতিয়া কৰিম ভিডিঅ এটাত তাৰ মাজতে আমি জনাই যাম কোনখন কিতাপ চালে আপোনালোকে উপকৃত হ'ব পাৰিব বা মই কেনেকুৱা ধৰণৰ কিতাপ চাইছিলো হেইটোৰ কথা ইয়াতে মই জনাম আৰু প্ৰথমতে আপোনালোকে যিসকল নতুন আছে তেওঁলোকক এইটো কথাও জনাও যে আমাৰ যেহেতু ডিগ্ৰী লেভেলতে এখন কিতাপ পাও যে সমীক্ষাত্মক ইতিবৃত্ত বুলি ডক্টৰ হৈতেন্দ্ৰনাথ শৰ্মা ছাৰৰ এইখন কিতাপ আপোনালোকে ভালদৰে পঢ়িবই সেইখনৰ পৰাই প্ৰশ্নবিলাক আহে তাৰ মাজতে আৰু বেলেগ কিতাপৰো আহে নাহা নহয় কিন্তু প্ৰথমতে সেইখনৰ পৰাই আৰম্ভণিত কৰিলে ভাল আৰু এতিয়া ইয়াতে যেটো সাব পইণ্টৰ আমি কথা কলো অসমৰ ভাষা অধ্যয়নৰ ইতিহাস তাৰ বাবে মই কিতাপ চাইছিলো এইখন কিতাপ চাইছিলো অসমীয়া আৰু অসমৰ ভাষা উপভাষা আৰু এইখনৰ লিখক আছিল উপেন্দ্ৰভা হাকাচাম ছাৰ আৰু এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল আমাক যেহেতু প্ৰশ্নত আহিয়ে থাকে প্ৰকাশৰ চন বিলাক ৰাইটাৰৰ নাম জানেয়ে গতিকে এইটো মনত ৰাখি লব একেলগে ইয়াতে এটা নতুন তথ্য দিলো আজি প্ৰথমতে এইখিনিতে 2009 চনত প্ৰকাশ পাইছিল অসমীয়া আৰু অসমৰ ভাষা উপভাষা নামৰ কিতাপখন তাৰ পিছত এখন আছে ভাষা অন্বেষণ বুলি 2016 চনত প্ৰকাশিত হৈছিল আৰু সম্পাদনা আছিল ডক্টৰ দেৱপ্ৰতিম হাজৰিকা এই দুখন কিতাপ আপোনালোকে চাব পাৰে এতিয়া নেক্সট চাব কিনো লিখা আছে মোৰ বহিখনত আপোনালোকক অলপ জনাও যেহেতু ভিডিঅ বিলাকত আপোনালোকৰ সহাৰি পাইয়ে থাকো হেয়ে কিছু হলো আপোনালোকৰ সুবিধা হয় গতিকে ইয়াতে প্ৰথমতে চাব অসমৰ জনজাতীয় মূলীয় যিখিনি ভাষা আছিল সেইখিনিৰ বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ আলোচনাৰ প্ৰথম সূচনা হয় এইটো এটা প্ৰশ্ন আৰু এইটো প্ৰশ্ন আহিছিলে আগতে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ নামটো মনত ৰাখিব
A descriptive analysis of the Bodo language আৰু প্ৰকাশ হৈছিল 1977ত আৰু গ্ৰন্থখন সূচনা হোৱাৰ পিছতহে হৈছিল আৰু এই গ্ৰন্থখনৰ নামটো মিলাব দিয়ে প্ৰশ্নবিলাকত দেখিছে দি দিব এইটো নাম দি দিলে গ্ৰন্থখনৰ নাম লিখকৰ নাম দি দিব চাৰিখনমান গ্ৰন্থ একেলগে দি দিয়ে তাৰ পিছত কেতিয়াবা প্ৰকাশৰ চনটো দিয়ে আৰু কেতিয়াবা অকল প্ৰশ্ন আকাৰেও আহিব পাৰে যে অসমৰ জনজাতীয় মূল্য চাব এটুত অসমৰ জনজাতীয় মূল্য যিখিনি ভাষা আছিল সেইখিনিৰ বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ প্ৰথম আলোচনাৰ সূচনা কেতিয়া হৈছিল তেতিয়া হৈছিল এইখন গ্ৰন্থ সূচনা হোৱাৰ পিছতহে হৈছিল এ ডেসক্ৰিপটিভ এনালাইসিস অফ দি বড়ো ল্যাঙ্গুৱেজ আৰু তাৰ পিছত চাব তাৰ পৰৱৰ্তী সময়ত এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ভীমকান্ত বৰুৱাৰ লিখকৰ নামটো মনত ৰাখি যাব অসমৰ ভাষা প্ৰশ্নত আহিব পাৰে অসমৰ ভাষা গ্ৰন্থখনৰ লিখক কোন তেতিয়া আমি কি লিখিম ভীমকান্ত বৰুৱা আৰু গ্ৰন্থখন প্ৰকাশ হৈছিল কিমান 1990 চনত এই গ্ৰন্থখনত তিব্বত বৰ্মী ভাষাৰ অন্তৰ্গত বড়ো কাৰ্বি তিৱা ৰাভা ইত্যাদি ভাষাৰ পৰিচয় দাঙি ধৰাৰ লগতে অসমত থকা ঠাইচিনীয় গোষ্ঠীৰ যিখিনি ভাষা আছে কি ভাষা আছিল টাই খামতি টাই ফাকে টাই তুৰুং ইত্যাদি ভাষাসমূহৰ বিতং আলোচনা কৰিছে গ্ৰন্থখনত কি ভাষাৰ বিষয়ে বিতং আলোচনা কৰিছে এইখিনি ইয়াতে লিখা আছে তাৰ পিছত চাব ভীমকান্ত বৰুৱাৰ 19 কিমান চনত এতিয়া 90 চনত প্ৰকাশিত এই গ্ৰন্থখনৰ পিছত দেবেন গগৈৰ সম্পাদনাত ডিফু সাহিত্য সভাই অসমৰ ভাষা নামৰ অন্য এখন গ্ৰন্থ প্ৰকাশ কৰিছিল এই গ্ৰন্থখন 1995 চনত প্ৰকাশ পাইছিল আৰু ইয়াতো কি আছিল কাৰ্বি ডিমাসা তিৱা ৰাভা নাগামিজ আদি ভাষাৰ পৰিচয় পোৱা যায় আৰু ইয়াৰ উপৰিও আন ভালেমান গ্ৰন্থ প্ৰকাশিত হৈছিল এতিয়া গ্ৰন্থবিলাকৰ নাম ইয়াতে লিখা আছে এইখিনিৰ পৰা কিন্তু প্ৰশ্ন আহে গতিকে এই তথ্যখিনি পাৰিলে লিখি লব মই আগৰ ভিডিওটো কৈছো আৰু আপোনালোকে হয়তো বহুতে লিখিয়ে লয় অধৰ চন্দ্ৰ ৰাভাৰ সংক্ষিপ্ত ৰাভা আৰু একেলগে মই প্ৰকাশৰ চনটো লিখা আছিল হেইটো জানি থোৱাটো ভাল 1951 চনত সংক্ষিপ্ত ৰাভাখন প্ৰকাশ পাইছিল আৰু লিখক কোন আছিল অধৰ চন্দ্ৰ ৰাভা তাৰ পিছত যাদৱ চন্দ্ৰ বৰুৱাৰ গাল ভাষা আৰু 1970 ত প্ৰকাশ পাইছিল তাৰ পিছত নগেন্দ্ৰনাথ বৰুৱাৰ ডিমাসা হিকো আহা এইখন আহিছিল এবাৰ মিলাব দিছিল 1971 প্ৰকাশৰ চন তাৰ পিছত বিমলাকান্ত বৰুৱাৰ টাই ভাষা 1974 তাৰ পিছত ৰংবং তেৰাঙৰ কাৰ্বি অসমীয়া পাঠ 1980 চনত তাৰ পিছত নাহেন্দ্ৰ পাদুনৰ মিচিং অসমীয়া পাঠ 1981 আৰু তাৰ পিছত আছে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত তিৱা শব্দ সম্ভাৰ আৰু এতিয়া আছে পূৰ্বোত্তৰ ভাষা সমিতিৰ দ্বাৰা প্ৰকাশিত অসমীয়া মিচিং শব্দকোষ কেতিয়াবা ইয়াতে চনটো মিলাব দিব পাৰে 1982 হ'ব অসমীয়া মিচিং শব্দকোষ তাৰ পিছত সেইখনে আৰু মানে পূৰ্বোত্তৰ ভাষা সমিতিৰ দ্বাৰা প্ৰকাশিত আৰু এখন গ্ৰন্থ হৈছে মিচিং ভাষাৰ চমু পৰিচয় তাৰ চনটো হৈছে 1988 তাৰ পৰৱৰ্তী গ্ৰন্থখন হৈছে ভবেন নাৰ্জাৰীৰ বড়ো ভাষা আৰু চনটো হৈছে 1990 আৰু নাহেন্দ্ৰ পাদুনৰ মিচিং ভাষাৰ আভাস নামটো হয়তো শুনিছে আৰু তাৰ চনটো হৈছে 1997 আৰু এতিয়া আছে নগেন্দ্ৰনাথ বৰুৱাৰ ডিমাসা ভাষাৰ ভঁৰাল এইখনো উল্লেখযোগ্য এখন গ্ৰন্থ আৰু চনটো কিমান আছে 1992 এতিয়া চাব সাম্প্ৰতিক সময়ত অসমীয়া ভাষাত জনজাতীয় ভাষা সম্পৰ্কেও বিবিধ অধ্যয়ন হৈছে সাম্প্ৰতিক মানে বৰ্তমান সময়ত আৰু তাৰে ভিতৰত কি আছে উপেন্দ্ৰভা হাকাচামৰ প্ৰথমতে মই নামটো যে উল্লেখ কৰিলো তেওঁ অসমীয়া আৰু অসমৰ তিব্বত বৰ্মীয় ভাষা আৰু এইখন প্ৰকাশৰ চন হৈছে 2000 চন তাৰ পিছত দিলীপ শৰ্মাৰ তুলনামূলক অসমৰ জনজাতীয় শব্দকোষ এইখন হৈছে 2008 চনত তাৰ পিছত নিৰুপমা হাগজেৰ ডিমাসা গ্ৰাউৰেন আৰু এইখনৰ প্ৰকাশৰ চন হৈছে 2005 চন তাৰ পিছত উপেন্দ্ৰভা হাকাচাম ছাৰৰে আন এখন গ্ৰন্থ হৈছে এই গ্ৰন্থখনো গুৰুত্বপূৰ্ণ বা উল্লেখযোগ্য এখন গ্ৰন্থ ৰাভা ভাষাৰ বিষয়ে ইয়াতে বহুতো কথা আছে ৰাভামিজ বুলি আৰু ৰাভামিজ ভাষা আৰু নিদৰ্শন বুলি কিতাপখনৰ নাম আৰু প্ৰকাশৰ চন হৈছে 2005 চন তাৰ পিছত প্ৰণিতা দেৱীৰ গাৰো ভাষাৰ মৌলিক বিচাৰ 2005 চন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকে নিশ্চয় উপেন্দ্ৰভা হাকাচাম ছাৰকো চিনি পায় প্ৰণিতা দেৱী বাইদেউকো চিনি পায় আৰু তেওঁলোকৰে কিতাপবিলাক আমি এমএৰ সিলেবাছত পাইছিলো এইবিলাক কিতাপ আৰু তেনেকৈ আমি কি পঢ়িছিলো আৰু আপোনালোকৰ তাত নাইও যদি কিতাপবিলাক মানে কি সংগ্ৰহ কৰি ল'ব
যেতিয়া নিজৰ হাতত কিতাপখন থাকে তেতিয়া কিবা এটা বস্তু মানে সোনকালে চাব পাৰি বেলেগক সোধাতকৈ গতিকে পাৰিলে যিমান পাৰে কিতাপবিলাক সংগ্ৰহ কৰাৰ চেষ্টা কৰিব আৰু তাৰ পিছত কি আছে আমি এতিয়া চাম আৰু দুজন লিখকৰ আছে হাৰণন দেউৰীৰ দেউৰী ভাষা সাহিত্য সমাজ 2007 চনত আৰু বিজু মৰাণৰ তাই ভাষা আৰু সংস্কৃতি আৰু প্ৰকাশৰ চনটো হৈছে 2009 চন তেনেহলে ইয়াতে আমি গ্ৰন্থৰ নাম আৰু লিখকৰ নাম পালো এইখিনি তথ্য আপোনালোকে পাৰিলে মনত ৰখাৰ চেষ্টা কৰিব আৰু চনবিলাক কেতিয়া প্ৰকাশ পাল কি হল আৰু এইটো প্ৰথমতে যে কলো প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ তেওঁৰ কি আছিল নামটো গ্ৰন্থখনৰ এতিয়া আমি তাৰ পিছত কি চাম ইয়াতে আছে চাব ইউনিট নাম্বাৰ যেটো 9 তাৰে আমাৰ সাব পইণ্ট এটা আৰু আছিল আৰু হেতু হৈছে অসমৰ ভাষাসমূহৰ পৰিচয় বুলি কৈছে আৰু ভাষাসমূহৰ পৰিচয়ৰ ভিতৰত আমি কি ভাষা চাবলগীয়া বড়ো কাৰ্বি মিচিং ৰাভা ফাকে খামতি এইবিলাক ভাষাৰ বিষয়ে আমি পৰিচয়বিলাক অলপ হলেও জানিব লাগিব আৰু তাৰ মাজৰ পৰা প্ৰশ্নবিলাক আহে আৰু নতুন সকলে ভয় খাব নালাগে কাৰণ প্ৰথমতে যদি আমি কি ভয় খাই লও তেতিয়া কি হ'ব আমাৰ বস্তুবিলাক আৰু বেছি টান লাগিব গতিকে নতুন যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকক কৈছো প্ৰথমতে ভাষা যেহেতু অলপ টানে পাও আমি বেলেগ এটা অসমীয়া ভাষাৰ পৰা বেলেগ এটা ভাষা পঢ়িব লাগিলে তাৰ বস্তুবিলাক আমি সাধাৰণতে আমাৰ বাবে টান হয় হেয়ে আপোনালোকে কি কৰিব যে প্ৰথমতে কি ইউনিট আমাৰ সহজ আছে মই সিলেবাসটো কোৱাই আছে যে কেনে ধৰণে কি আৰম্ভণি কৰিব বা মই কেনে ধৰণে কৰিছিলো আৰু লোকসাহিত্যৰ বিষয়খিনি অলপ সহজ হয়নে আমি সাধাৰণতে মানে কি পঢ়ি থাকো বা মনত ৰোৱাত আমাৰ সহায় হয় গতিকে সহজৰ পৰা প্ৰথমতে আৰম্ভ কৰি লব তাৰ পিছতহে বাকি বিলাক টান বুলি নকও টান বুলি কলে ভয় এটা সোমাই যায় হয়তো অলপ মনত ৰখাত কষ্ট হয় কিছুমান কথা হেয়ে কৈছো আগতে সহজখিনি চাই লব তাৰ পিছত লাহে লাহে টানৰ ফালে যাব তেতিয়া নিশ্চয় আপোনালোকে নিজতে এটা মনত সাহস পাব যে আমিও পাৰিম এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব আৰু আমাৰ বিশেষকে ফাৰ্স্ট পেপাৰখনৰ কাৰণে বেছি ভয় লাগে কাৰণ আমাৰ সেকেন্ড পেপাৰখনতটো নিজৰ এটা ধাৰণা থাকেয়ে ডিগ্ৰীৰ পৰা যেহেতু অলপ পঢ়ি আহো আৰু আজিকালি কোৱেশ্চন পেপাৰ বিলাক অলপ টানকেও দিয়ে কিছুমান হয়তো সহজো আহে তাৰ মাজত কি উক্তি যুক্তি বিলাকৰো চাব লগা হৈ যায় আৰু ইফালে ফাৰ্স্ট পেপাৰখনৰ বিষয়ে বহুখিনি কথাই লাগে চাব লগা গতিকে প্ৰথমতে আমাৰ অসমীয়া যিখন কাকত আছে সেইখিনিৰ অলপমান আৰম্ভণিটো নিজৰ ফালৰ পৰা কৰক আৰু ভিডিও বিলাক চাই যাব কিবা যদি সুধিব লগা থাকে সুধিব মই পাৰিলে উত্তৰ বিলাক দিম আৰু ফাৰ্স্ট পেপাৰখনটো সিলেবাসটো মতে আপোনালোকে অলপ হলেও আৰম্ভণি কৰিব আৰু সকলো বিলাক চালে এনেও খেলিমেলি লগাৰ এটা সম্ভাৱনা থাকেয়ে যেহেতু আমি সেইবিলাক কথা আগতে নপঢ়া বিষয় কিছুমান পঢ়িবলগীয়া হয় তথাপি উপায় নাই পৰীক্ষা এটা দিব লাগিলে অলপ কষ্ট কৰিবই লাগিব তেনেহলে আৰু বেছি কথা নকয় এতিয়া আমি অসমৰ ভাষাসমূহৰ পৰিচয়ত আমি বড়ো ভাষাৰ যেটো আছে প্ৰথমতে আছে বড়ো ভাষা হেদিনা কোনোবাই কমেন্টও কৰিছিল বড়ো ভাষাৰ বিষয়ে ভিডিও লাগে বুলি তেনেহলে এই ভিডিওটোতে এইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু ভিডিও বিলাক হয়তো অলপ দীঘলীয়াও হ'ব পাৰে কিন্তু ধৈৰ্য সহকাৰে চাব ময়ো বহুত কষ্ট কৰি যিখিনি পাৰো আপোনালোকক তথ্যবিলাক দিব চেষ্টা কৰো গতিকে সেই কষ্টখিনি আপোনালোকৰে হোক বা মোৰে হোক এইখিনি যাতে আমাৰ কামত আহে তাকে কামনা কৰো তেনেহলে আহকচোন বড়ো ভাষাৰ বিষয়েনো কি আছে আমি ইয়াতে চাও বড়ো ভাষাৰ বিষয়ে চাবলৈ গলে প্ৰথমতে আমি কি পাম অসমত প্ৰচলিত 4টা ভাষা পৰিয়ালৰ যেটো চীন তিব্বতীয় ভাষা পৰিয়াল আছে তাৰ অন্তৰ্গত তিব্বত-বৰ্মী ভাষা গোষ্ঠীৰ এটা অন্যতম ভাষা হৈছে বড়ো ভাষা আৰু এই বড়ো ভাষাৰ পৰাই বড়ো ভাষাৰ জন্ম হৈছিল আমি যেটো আমাৰ প্ৰচলিত আমি প্ৰথমতে পালো 4টা মূল ভাষা আছে তাৰে চীন তিব্বতীয় এটা ভাষা পৰিয়াল আছে আমি ডিগ্ৰীত থাকোতে এখন পেপাৰ আছিল তাৰ পৰা আমাৰ কি আছে তাৰে অন্তৰ্গত ভাষাটো হৈছে কি বড়ো ভাষা প্ৰথমতে বড়ো ভাষা তাৰ পিছৰ পৰাই বড়ো ভাষাটোৰ জন্ম হৈছিল আৰু বড়ো জনগোষ্ঠীৰ বেছিভাগ লোকে কোট বসতি কৰে তেওঁলোক ঠাই কিখনৰ নাম ইয়াতে উল্লেখ আছে গোৱালপাৰা কামৰূপ দৰং আৰু নগাঁও জিলাত বসবাস কৰি আছে লগতে শিৱসাগৰ লখিমপুৰ কাৰ্বি আংলং গাৰো পাহাৰতো কিছু সংখ্যক এই ভাষা গোষ্ঠীৰ লোক পোৱা যায় বড়ো ভাষীৰ লোকসকলে মূলত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভূটান আৰু অৰুণাচলৰ দক্ষিণাঞ্চলত বসতি কৰি আছে তেওঁলোকৰ বসতি স্থানৰ বিষয়ে কেতিয়াবা আহিলে আমি এইটো লিখিম যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ক'ত আছে ভূটান আৰু অৰুণাচলৰ দক্ষিণাঞ্চলত বসতি কৰি আছে বড়োসকলে আৰু অসমৰ সমতলবাসী জনজাতিসকলৰ ভিতৰত বড়োসকলে সকলোতকৈ
সংখ্যা গুৰু আৰু অধিক ঠাই আগুৰি আছে আৰু সমতলত বাস কৰা জনজাতিৰ ভিতৰত বড়ো সকলে তাৰ মানে কি কৰিছে অধিক ঠাই মানে বসতি অঞ্চল আগুৰি আছে তাৰ পিছত এটা গুৰুত্বপূৰ্ণ তথ্য এটো মনত ৰাখিব এটো আহিয়ে থাকে 1952 চনৰ 16 নৱেম্বৰত বড়ো ভাষাৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল 1952 চনৰ 16 নৱেম্বৰ তাৰিখত আৰু আমাৰ চনটোৰ লগতে তাৰিখটো মনত ৰাখিব কেতিয়াবা কি কৰে আমিতো ভাবো চনটো দিলে পাৰিমে 52 সেই হিচাপত আমি কি কৰো তাৰিখটো সাধাৰণতে নাচাও চাবচোন আজিকালি আমাৰ নেট পৰীক্ষাই হওক বা আন কিছুমান পৰীক্ষাতে কি কৰে তাৰিখটো দিয়া কৰে কাৰণ তাৰিখটো সাধাৰণতে চোৱা নাযায় হেয়ে মই কৈছো তাৰিখটো মনত ৰখাৰ চেষ্টা কৰিব 16 নৱেম্বৰত হৈছিল 1952 চনত আৰু ইয়াৰ আগতে 1950 চনত বড়ো লিটাৰেৰী ক্লাব নামে এটা ক্লাব গঠন কৰা হৈছিল কত হৈছিল ধুবুৰীত এটো আহিব পাৰে কেতিয়াবা কিমান চনত তাৰ মানে সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ 2 বছৰ আগত 1950 হৈছিল আৰু কত হৈছিল ধুবুৰীত হৈছিল তাৰ পিছত ইয়াতে চাব কি আছে প্ৰকৃতাৰ্থত বড়ো ভাষাৰ পূৰ্ণাংগ চৰ্চা হয় কিমান চনত 1965 চনত 1965 চনত আৰু যেতিয়া কি হৈছিল ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ এ ডেসক্ৰিপটিভ এনালাইসিস অফ দি বড়ো ল্যাঙ্গুয়েজ শীৰ্ষক গৱেষণা পত্ৰখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা গৃহীত হয় আৰু এইখনৰ নামটো মই আগতে যেনেকৈ কৈছো আহে মিলাব যে ডেসক্ৰিপটিভ ল্যাঙ্গুয়েজ নামটো দি দিব চনটো দিব বা লিখকৰ নামটোৰ লগত মিলাব দিব তেনে ধৰণে প্ৰশ্নবিলাক আহে আৰু এই গৱেষণা গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কিমান চনত প্ৰকাশ পাইছিল 1977 চনত প্ৰকাশ পাইছিল 1977 চনত এই গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ তাৰ পিছত চাব এই ভাষাটোৱে অসম চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিছিল কিমান চনত হেতু এটা গুৰুত্বপূৰ্ণ তথ্য 1958 চনত 1958 আৰু তাৰ পৰৱৰ্তী সময়ত 1963 চনৰ পৰাই অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত বড়ো ভাষাক এটা মাধ্যম হিচাপে প্ৰৱৰ্তিত কৰা হয় কেতিয়াবা প্ৰশ্ন দিব পাৰে যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত বড়ো ভাষাক মাধ্যম হিচাপে কোন চনত প্ৰৱৰ্তিত কৰা হৈছিল তেতিয়া হ'ব 1963 আৰু স্বীকৃতি পাইছিল 1958 এতিয়া তাৰ পিছত কি আছে সাম 1984 চনৰ পৰা বড়ো অধ্যুষিত অঞ্চলত অসমৰ সহযোগী ৰাজ্যিক ভাষা হিচাপে এই ভাষাই স্বীকৃতি লাভ কৰে গোটেইকেইটা কথা মনত ৰাখিব চন কেইটাৰ হৈতে আৰু তাৰ পিছত কি হৈছে ভাৰতবৰ্ষৰ অন্যতম প্ৰধান ভাষা হিচাপে ই সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ পৰীক্ষাত আহিয়ে থাকে বড়ো ভাষাৰ প্ৰধান উপভাষা কেইটা কেতিয়াবা দিব পাৰে 3টা দিব 4টা দিব 5টা 6টা এনেকেতো অপচন বিলাক আহেয়ে তেতিয়া আমি কি লিখিম 4টা বুলি ইয়াতে শুদ্ধ উত্তৰ কৰিম আৰু ইয়াৰে কোকৰাঝাৰ অঞ্চলৰ উত্তৰ পশ্চিম অঞ্চলত প্ৰচলিত উপভাষাই মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে এটো এটা গুৰুত্বপূৰ্ণ তথ্য কোনটো ভাষাই মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে কত প্ৰচলিত কোকৰাঝাৰ অঞ্চলৰ উত্তৰ পশ্চিম অঞ্চলত যেটো ভাষা প্ৰচলিত হেইটোহে মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে আৰু উপভাষা কেইটা পালো 4টা এতিয়া তাৰ পিছত চাব দ্বিতীয়টো হৈছে দক্ষিণ পশ্চিম উপভাষা আৰু দ্বিতীয় ভাষাটো হৈছে কি দক্ষিণ পশ্চিম উপভাষা যেটো কত প্ৰচলিত হৈছে গোৱালপাৰা দক্ষিণ কামৰূপ আৰু গাৰো পাহাৰ অঞ্চলত প্ৰচলিত তাৰ পিছত তৃতীয়টো হৈছে মানে উপভাষা কেইটাৰ কথা কৈছে ইয়াতে উত্তৰ মধ্য অসম উপভাষা যেটো দৰং লখিমপুৰ অৰুণাচলৰ কিছু কিছু অংশত প্ৰচলিত আছে আৰু চতুৰ্থটো হৈছে দক্ষিণ অসম উপভাষা যেটো কত প্ৰচলিত আছে নগাঁও উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙত পাৰ্শ্বৱৰ্তী অঞ্চলত প্ৰচলিত এতিয়া আমি এই 4টাৰ বিষয়ে গম পালো যে বড়ো ভাষাৰ উপভাষা কেইটা 4টা আৰু তাৰ লগত এটা গুৰুত্বপূৰ্ণ তথ্য ইয়াতে লিখা আছে চাব বড়ো ভাষাৰ বিশিষ্ট ধ্বনিৰ সংখ্যা যথেষ্ট কম ইয়াত কি আছে 6টা স্বৰধ্বনি আছে বড়ো ভাষাৰ স্বৰধ্বনি কেইটা কেতিয়াবা প্ৰশ্নত আহিব পাৰে তেতিয়া কি লিখিম 6টা বুলি আমি লিখিম আৰু এই কেইটা কি আছে এইকেইটা আপোনালোকে পঢ়ি লব তাৰ পিছত আছে আৰু 14টা ব্যঞ্জন আৰু ইয়াতে ব্যঞ্জন কেইটাও লিখা আছে আৰু অৰ্ধস্বৰ কেইটা আছে হেইটো হৈছে দুটা আছে ই আৰু ওয়াব্য তেনেহলে আমি এইখিনি তথ্য বড়ো ভাষাৰ পালো আৰু ইয়াতে এটা একেবাৰে শেষত ইয়াতে লিখা আছে চাব এটো গুৰুত্বপূৰ্ণ এটা তথ্য এই ভাষাটো এটা সুৰ প্ৰধান ভাষা কেতিয়াবা উক্তি যুক্তিত দিব পাৰে যে বড়ো ভাষাটো এটা সুৰীয়া ভাষা শুদ্ধ হয় নে নহয় তেতিয়া আমি শুদ্ধ বুলি এটা কম কাৰণ এইটো এটা কি সুৰ প্ৰধান ভাষা আৰু ইয়াত 4টা সুৰৰ প্ৰয়োগ আছে আৰু ইয়াতো এটা প্ৰশ্ন পালো দেখিছেনে লাইন বাই লাইন ইয়াতে প্ৰশ্নবিলাক কেনেকৈ আহে লিখা আছে যে
সুৰৰ প্ৰয়োগ যে আছে কেইটা সুৰৰ প্ৰয়োগ আছে ইয়াতে 4টা সুৰৰ প্ৰয়োগ আছে যদিও 4টা তথাপি উচ্চ আৰু নিম্ন সুৰ দুটাহে অতি প্ৰবল ৰূপত ধৰা দিয়ে যদিও আমাৰ কি 4টা সুৰৰ প্ৰয়োগ আছে কিন্তু উচ্চ আৰু নিম্ন সুৰ দুটাহে অতি মানে প্ৰবল ৰূপত দেখা পাও আমি ভাষাটো প্ৰয়োগৰ ক্ষেত্ৰত তেনেহলে বড়ো ভাষাৰ বিষয়ে যিখিনি প্ৰশ্ন আহে আগতে অহা হিচাপত মই কৈছো এতিয়াতো মই কৈ দিব নোৱাৰো যে এইটো প্ৰশ্নই আহিব মই নিজেও নাজানো আপোনালোকৰ লগত মোৰো পঢ়া হয় তাকে আৰু ভিডিও বিলাকৰ জৰিয়তে হেয়ে যিখিনি মানে মই আগতে প্ৰশ্নবিলাক চাইছো বা নিজে পৰীক্ষাটো দি যিখিনি অলপ অনুমান কৰিব পাৰা হৈছো আৰু তাৰ ভিতৰত ইয়াতে যিখিনি লিখা আছে তাৰ ভিতৰতে প্ৰশ্ন আছে গতিকে এই তথ্যখিনি পাৰিলে আপোনালোকে মনত ৰখাৰ চেষ্টা কৰিব বড়ো ভাষাৰ বিষয়ে আৰু ইয়াৰ উপৰিও আৰু বহু কথা আছে কাৰণ এটা ভাষাৰ বিষয়টো আৰু এইখিনি জানিলে ইমান নহব কিন্তু পৰীক্ষাত অহা হিচাপত মই কৈছো তাৰ পিছত আছে দ্বিতীয়টো ইয়াত ভাষা ৰাভা ভাষাৰ বিষয় আছে আৰু ৰাভা ভাষাৰ বিষয়নো কি আছে প্ৰথমতে চাব ইয়াৰো মূল ৰূপটো হৈছে চীন তিব্বতীয় ভাষা পৰিয়াল আমাৰ বড়ো ভাষাৰ যেনেদৰে পালো যে চীন তিব্বতীয় ভাষাৰে অন্তৰ্গত ঠিক একেদৰে ৰাভা ভাষাটো কোন ভাষাৰ অন্তৰ্গত চীন তিব্বতীয় ভাষা পৰিয়ালৰ আৰু তাৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠী আৰু তাৰ অন্তৰ্গত যিটো বড়ো ভাষাৰ পৰা বড়ো ভাষাৰ সৃষ্টি হৈছিল সেই ভাষাটোৰ পৰাই আকৌ ৰাভা ভাষাৰ সৃষ্টি হৈছিল গতিকে এইখিনি আমি কেনেদৰে ভাষাটোৰ সৃষ্টি হৈছিল সেইখিনি কথা পালো আৰু এতিয়া তাৰ পিছত কি লিখা আছে চাব যে এই ভাষাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি ভাগত বেছিকৈ প্ৰচলিত ক'ত প্ৰচলিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি ভাগত আৰু ইয়াতে তিনিটা প্ৰধান উপভাষা আছে আমি বড়ো ভাষাত কেইটা উপভাষা পালো 4টা পাইছিলো আৰু ৰাভা ভাষাত কেইটা পালো 3টা প্ৰধান উপভাষা পাইছো আৰু ইয়াৰে মান্য ভাষা ৰূপে স্বীকৃত ৰংদা বা ৰংদানি উপভাষাটো গোৱালপাৰা আৰু গাৰো পাহাৰৰ সীমামূৰীয়া অঞ্চলত যিটো গাৰো ভাষাৰে প্ৰভাৱ লাভ কৰিছে আৰু ইয়াতে আমি কেইটা দুটা তিনিটা মান তথ্য পালো নতুনকে যে উপভাষা কেইটা হেই এটা পালো কেতিয়াবা উক্তি যুক্তিটো দিব পাৰে বড়ো ভাষাৰ ৰাভা ভাষাৰ উপভাষা কেইটা বা বড়ো ভাষাৰ কেনেকুৱা 3টা নে 4টা আৰু তাৰ পিছত আমি বড়ো ভাষা যেনেদৰে মান্য ভাষা ৰূপে স্বীকৃত কোনটোই পাইছিল ঠিক একেদৰে ৰাভা ভাষাটো আছে স্বীকৃত কি ৰংদা বা ৰংদানি ভাষাটো আৰু ইটো কত প্ৰচলিত আছিল গোৱালপাৰা আৰু গাৰো পাহাৰৰ সীমামূৰীয়া অঞ্চলত আৰু যিটো কি গাৰো ভাষাৰে প্ৰভাৱ লাভ কৰিছিল এতিয়া তাৰ পিছত কি আছে আমি চাম অন্য এটা উপভাষিক ৰূপ হৈছে সংগা বা কোচা আৰু ৰাভা ভাষাৰ এটা আন এটা উপভাষিক ৰূপ হৈছে সংগা বা কোচা এই উপভাষা চলে জলপাইগুৰি কোচবিহাৰ আৰু অবিভক্ত গোৱালপাৰাৰ উত্তৰ অঞ্চলত কত প্ৰচলিত হয় হেইটো পাৰিলে মনত ৰাখি যাব তাৰ পিছত আছে তৃতীয়টো হৈছে আমি 3টা উপভাষা পাইছিলো গতিকে তৃতীয়টো হৈছে মাইতা বা মাইতৰি উপভাষা আৰু এই ভাষাটো একেবাৰে কম সংখ্যক ৰাভা ভাষীৰ মাজত প্ৰচলিত আগৰ দুটা মানে তেওঁলোকৰ মাজত বেছিকে প্ৰচলিত এই 3 নম্বৰ উপভাষাটো মানে কম আগৰ দুটাৰ তুলনাত কমকে প্ৰচলিত তাৰ পিছত চাব উপগোষ্ঠী কেইটা আছে ৰাভা ভাষাৰ উপগোষ্ঠী হৈছে 5টা এইটো মনত ৰাখিব আৰু কি কি উপগোষ্ঠী আছিল সেই কেইটা আমি ইয়াতে চাম প্ৰথমটো আছে পাটি দ্বিতীয়টো হৈছে দাহৰি তাৰ পিছত তৃতীয়টো বিটলিয়া তাৰ পিছত চতুৰ্থটো তোতলা আৰু পঞ্চমটো হানা আৰু এই পাৰিলে এই 5টাৰ নাম মনত ৰাখি যাব এতিয়া আমি যেনেদৰে বড়ো ভাষাত স্বৰধ্বনি ব্যঞ্জন ধ্বনি অৰ্ধস্বৰ এইবিলাক পাইছিলো ইয়াতো চাম কি কি আছে নো ৰাভা ভাষাৰ বিশিষ্ট ধ্বনিৰ ভিতৰত 8টা হৈছে স্বৰধ্বনি ৰাভা ভাষাত স্বৰধ্বনি কেইটা পাইছো 8টা ইয়াতে কিন্তু উল্লট পালট হয় কাৰণ কি ভাষা কেইটাৰ বিষয়ে আমি পঢ়তে কোনবাটোত হয়তো 6টা থাকিব কোনবাটোত 8টা থাকিব গতিকে নিজে এখন বহিত ধুনিয়াকে লিখি লব যে ৰাভা ভাষাত কেইটা আছে 8টা বড়ো ভাষাত কেইটা তেনেকৈ হলে পৰীক্ষাত আৰু উলট পালট নহয় আৰু তাৰ পিছত চাব কাৰণ একে একে কথাবিলাক আৰু দুটা অৰ্ধস্বৰ সহ 22টা ব্যঞ্জন ধ্বনিৰ প্ৰয়োগ আছে ব্যঞ্জন ধ্বনি কিমান আছে 22টা অৰ্ধস্বৰ সহ এতিয়া এই ভাষাও এটা সুৰ প্ৰধান ভাষা আমি বড়ো ভাষাটো কি পাইছিলো এটা সুৰীয়া ভাষা বুলিয়ে পাইছিলো ঠিক একেদৰে ৰাভা ভাষাটো কি সুৰ প্ৰধান ভাষা আৰু এই ভাষাত কি 3টা সুৰৰহে প্ৰয়োগ আছে আমি বড়ো ভাষাত কেইটা পাইছিলো তুলনা কৰি কৰি পঢ়িব ভাষাবিলাকৰ বিষয়ে তেতিয়া সহজ হ'ব বড়ো ভাষাত কেইটা পাইছিলো 4টা পাইছিলো আৰু ইয়াতে ৰাভা ভাষাত কেইটা পালো 3টা সুৰৰ প্ৰয়োগ আছে আৰু ইয়াত স্বৰ বৰ্ণৰ পাৰ্থক্য নাই বড়ো ভাষাত মানে স্বৰ আৰু স্বৰ বৰ্ণৰ পাৰ্থক্যটো নাথাকে আৰু অনুনাসিক নাই
কিন্তু অঘোষ সঘোষ দুয়োবিধৰে মহাপ্ৰৱণতা আছে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য এইটো কেতিয়াবা উক্তি যুক্তিতে আগতে এবাৰ আহিছিল নেকি প্ৰশ্নত যে ৰাভা ভাষাত স্বৰবৰ্ণৰ পাৰ্থক্য নাই অনুনাসিকতা নাই কিন্তু অঘোষ সঘোষ দুয়োবিধ বৰ্ণ দুয়োবিধৰে মহাপ্ৰৱণতা আছে এইটো শুদ্ধ হয় নে নহয় আমাক প্ৰশ্নত দিছিলে গতিকে এইটো মনত ৰাখিব তাৰ পিছত আছে ইয়াত লিংগ প্ৰকৰণ তিনি ধৰণে হয় এতিয়া চাব ৰাভাত সৰ্বনামৰ পুলিংগ স্ত্ৰীলিংগ আৰু মান্য তুষ্যৰ ধাৰণা নাই এইটো আহে উক্তি যুক্তিতে আহিছিল আগৰ প্ৰশ্নত যে এইখিনি কথা দিয়ে শুদ্ধ হয় নে নহয় মিলাব দিছিলে উক্তি যুক্তিত দিছিল আৰু এবাৰ মিলাব দিছিলে এই যে হুৰিয়া ভাষা তাৰ লগতে ইয়াৰেও কিছুমান লাইন তুলি দিছিলে কিতাপৰ মাজৰ পৰা পঢ়িলে এইবিলাক তথ্য ওলাই গতিকে মোৰ যিমান পাৰো তেনেকৈ লিখা আছে আৰু তাৰ উপৰি আপোনালোকে কিতাপবিলাক পঢ়িলে নিজেও যদি কিবা এনেকুৱা তথ্য পায় তাতেও চিন দি যাব তেতিয়া পৰীক্ষাৰ কাৰণে আৰু বেছি সুবিধা হ'ব তাৰ পিছত আছে ৰাভাত সম্বন্ধ কাৰকক লৈ কাৰক কিমানটা 7টা আছে এইটো এটা গুৰুত্বপূৰ্ণ তথ্য আমি ইয়াত পালো এতিয়া তাৰ পিছত চাব এইখিনি মিসিং আৰু কাৰ্বিৰ বিষয়ে কিবা অলপ লিখা আছে আজিৰ ভিডিওটোত আৰু ইয়াৰ বিষয়ে দীঘলীয়াকৈ নকওঁ আৰু এই দুয়োবিধ ভাষাই মূলত ক্ৰমে উত্তৰ অসম বৰ্গীয় ভাষা আৰু অসম বৰ্মীয় অশ্ৰেণীভুক্ত ভাষা আজি এইখিনিতে সামৰিছো কাৰণ ভিডিওটো দীঘলীয়াই হ'ল আজি আমি কি কলো আমাৰ যেটো ইউনিট নম্বৰ 9 আছিল তাৰ বিষয়ে ইয়াতে এটা ধাৰণা দিয়াৰ চেষ্টা কৰিলো তাৰে যেটো আমাৰ সাব ইউনিট দুটা আছিল ভাষাৰ বিষয়ে বড়ো ভাষা ৰাভা ভাষাৰ বিষয়ে যিখিনি তথ্য মতাতে অলপ লিখা আছিল সেইখিনি দি ভিডিওটো আপোনালোকৰ বাবে লৈ আনিলো আশা কৰো ভিডিওটোৰ জৰিয়তে আপোনালোকে অলপ হলেও উপকৃত হ'ব পাৰিব আৰু ভিডিওটো কেনে পাইছে আমাক জনাব তেতিয়া আমিও আৰু ভিডিও বনাৰ বাবে উৎসাহ এটা পাও আৰু নতুনকৈ যিসকলে আৰম্ভণি কৰিছে তেওঁলোকক বাবে আমি যিমান পাৰো সহায় সহযোগিতা আগবঢ়াই যাম তেনেহলে আজিলৈ ইয়াতে সামৰিছো ভিডিওটো দীঘলীয়াই হৈছে তথাপিও আপোনালোকে প্ৰয়োজনীয় বুলি যদি ভাবে ভিডিওটো সময় উলিয়াই এবাৰ হলেও চাব আৰু ভিডিওটো যদি ভাল পাইছে তাৰ জৰিয়তে যদি উপকৃত হোৱা বুলি ভাবিছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ